হোৱা মেচিনকো নেওচি ৰাইজে যথেষ্ট সংখ্যক ৰাইজে বহুত দীঘলীয়া লাইন কৰি আছিলে। মই মোটামুটি 1.5 ঘণ্টামান লাইনত থিয় হৈ থকা। কিন্তু এইখিনি সময় যে আমি পাৰ কৰোঁ আমাৰ জীৱনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ সময় বুলি মই ভাবোঁ, আমাৰ বিশ্বাস। কাৰণ পিছত আমি যিমানেই চিঞৰ-বাখৰ কৰি নাথাকোঁ কিয়, আজিৰ দিনটোত আমাৰ যি সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তই হয়তো আমাৰ ভৱিষ্যত লিখিব। গতিকে এই দিনটোত প্ৰতিজন নাগৰিকে নিজৰ যিটো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো দায়িত্ব বুলি অনুভৱ কৰি প্ৰতিজন মানুহ ওলাই আহিব লাগে আৰু আহিছে। সেইটো দেখি বৰ ভাল লাগিছে। যুৱ প্ৰজন্মৰ মাজত সচেতনতা সাংঘাতিক ধৰণে বাঢ়িছে। তেওঁলোকে ভোটাধিকাৰ পোৱাৰ লগে লগে তেওঁলোকে যে ওলাই আহিছে নিজৰ এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, সেইটো বৰ শুভ লক্ষণ। আৰু বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত ভাৰতৰ প্ৰতিজন মানুহে চৰকাৰ মতে, ভাৰতৰ প্ৰতিজন নাগৰিকেই ভাৰতৰ এটা অংশ, গুৰুত্বপূৰ্ণ অংশ। গতিকে আমি আমাৰ নিজৰ যেতিয়া অস্তিত্বটো অনুভৱ কৰিম, শক্তিখিনি অনুভৱ কৰিম, তেতিয়াহে এখন সুস্থ ৰাষ্ট্ৰ আমি সৃষ্টি কৰিব পাৰিম। আৰু আজি বতৰ খুব বেয়া, তথাপিতো সাংঘাতিক মানুহৰ সমাগম দেখিছোঁ। প্ৰায় 93টা সমষ্টিত আজি ভোটগ্ৰহণ চলি আছে, তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। নিয়াৰিকৈ পাৰ হৈ যাওক সময়টো, আজিৰ দিনটো যোৱা 2টা ফেজত ভালকৈ পাৰ হৈ গৈছে বুলি আমি শুনিছোঁ। আৰু বাকী অপেক্ষা 4 জুনলৈ। 4 জুনত নিৰ্ধাৰিত হ'ব আমাৰ ভৱিষ্যত। ভোটদান সাব্যস্ত কৰি জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এনেদৰে মন্তব্য কৰা দেখা গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।